নমস্কাৰ মোৰ নাম অৰুণ চৌধুৰী ওয়েলকাম টু আধাৰ ফাউণ্ডেশ্যন ইউটিউব চেনেল তো আমি সিৰিজ আৰম্ভ কৰিছিলোঁ এইটো কালি যোৱা ভিডিঅ'টোলৈ হেৰি হৈছে যে কি ৱৰ্ডলৈ আমাৰ কমপ্লিট হৈছিল ৱৰ্ডলৈ কৈছিল যে কি ৱৰ্ড এটা কি আমাৰ গ্ৰুপ অফ লেটাৰ্ছ তো যিটোত আমাৰ কি বুলি মিনিং এটা থাকে তো এইটো আমি ৱৰ্ড বুলি কওঁ তো ৱৰ্ডৰ পিছত যিটো ডাঙৰ কম্পনেণ্ট লাগে এটা লেংগুৱেজৰ কাৰণে সেইটো হৈছে চেণ্টেন্স তো চেণ্টেন্স কি सेंटेंस হৈছে যে কি গ্ৰুপ অফ ওয়ার্ডস সেন্টেন্স হৈছে গ্ৰুপ অফ ওয়ার্ড যাৰ কি আছে আমাৰ এটা মিনিং আছে প্লাস এটা সিকুৱেন্সত থাকে এটা সিকুৱেন্স মানে তো এনে এটা সেন্টেন্স নহয় যেনেকৈ আমি কম ৰামে খানা খালে তো আমি তো এনেকৈ নকম যে কি খানা খালে ৰামে বা খালে খানা ৰামে এনেকৈ তো নকওঁ আমি তো এটা সেইকাৰণে কি থাকিব এটা সেন্টেন্স হ'ব লাগিলে কি এটা ৱৰ্ড থাকিব লাগিব তাৰ লগত এটা মিনিংও থাকিব লাগিব প্লাস তাৰ এটা আমি কি থাকিব লাগিব এটা সিকুৱেন্স থাকিব লাগিব অৰ্থাৎ আমি এইটো সিকুৱেন্সটো আগতে পাই আহিছোঁ যে কি সাবজেক্ট ভাৰ্ব অবজেক্ট তো সেনেকুৱা সিকুৱেন্স পাই আহিছোঁ তো সেইটোৱে মই কৈছোঁ যে কি সেন্টেন্স এটা হ'ব লাগে কি লাগিব গ্ৰুপ অফ ৱৰ্ডছ প্লাস আমাক কি লাগিব তাৰ এটা মিনিং প্লাস মিনিঙৰ লগত আৰু এটা কি লাগিব সেন্টেন্স হ'ব লাগে এটা সিকুৱেন্স হ'ব লাগিব ৱৰ্ডৰ সিকুৱেন্স এটা পাৰফেক্ট সিকুৱেন্স এটা হ'ব লাগিব তেতিয়া আমাৰ কি হয় এইটো আমাৰ এটা সেন্টেন্স হোৱা বুলি আমি ক'ম যেনেকৈ ৰাম ইজ প্লেইং ক্ৰিকেট কিন্তু এইটো এটা আমাৰ সেন্টেন্স হ'ল বাট আমি এনেকৈ নকওঁ যে প্লেইং ইজ ক্ৰিকেট ৰাম তো আমি এনেকৈ আমি ক'ব নোৱাৰোঁ তেতিয়া আমাৰ এইটো এটা সেন্টেন্স নহয় তো সেইকাৰণে আমি এটা গ্ৰুপ অফ সিকুৱেন্স হোৱাটো এটা নেচেচাৰী তো নেচেচাৰী হৈ পৰে সিকুৱেন্স লাগে তেতিয়া আমাৰ এটা আমি সেন্টেন্স হয় বুলি ক'ব পাৰিম তো সেন্টেন্স হ'ব লাগিলে আমি ক'লোৱে যে কি আমাক ৱৰ্ডটো লাগিবই কিন্তু সেন্টেন্স যেতিয়া হ'ব লাগিব যিটো সিকুৱেন্স লাগে তো সিকুৱেন্সটো আমাক লাগিলে তাৰ এটা আমি কেনেকৈ সাবজেক্ট লাগে যেনেকৈ আমাৰ ৰামৰ কথা কৈছোঁ ৰাম ইজ প্লেইং ক্ৰিকেট তো ৰামটো আমাৰ কি হয় সাবজেক্ট হয় তো সাবজেক্ট এটা লাগে ৰাম এনিথিং হ'ব পাৰে সেইকাৰণে আমাৰ কি লাগে এটা সাবজেক্ট লাগে আৰু এটা আমাক কি লাগে প্ৰিডিকেট লাগে অৰ্থাৎ আমি এটা মোটামুটি তোৰ পৰা আমি কি ক'ব পাৰিম যে কি সাবজেক্ট আৰু প্ৰিডিকেট মিলি কিনে আমাৰ কি হয় এইটো আমাৰ কি বুলি কয় এটা আমি সেন্টেন্স হ'ব বুলি ক'ব পাৰিম যেনেকৈ আমি ৰামে খানা খালে অৰ্থাৎ ৰামৰ বাহিৰে আমাৰতো ৰামটো সাবজেক্ট হ'ল কিন্তু ৰামৰ বাহিৰে যি খানা খালে তো এখানি আমি কি বুলি ক'ম প্ৰিডিকেট বুলি ক'ম অৰ্থাৎ এখানি আপোনালোকে পাছলৈ যেতিয়া ক্লাছ কৰি থাকিব তেতিয়া আপোনালোকে বুজি পাব সাবজেক্ট কি প্ৰিডিকেট কি বাট এতিয়া জাষ্ট সেন্টেন্সটোৰ যিটো আমাৰ বেছিকৰ পৰা আৰম্ভ কৰিছিলোঁ তো সেন্টেন্স এটা কাক কয় তো আমি সেইখিনিৰ কাৰণে সেইটো কৈছোঁ কিন্তু আমাৰ এটা এক্সট্ৰাকৈ ছেপাৰেটলি আহিব যে সাবজেক্ট প্ৰিডিকেট কি হয় এতিয়া আপুনি জাষ্ট জানি থওক যে কি সাবজেক্ট আৰু প্ৰিডিকেট বেলেগ বস্তু অৰ্থাৎ এটা সেন্টেন্স এটা কমপ্লিট হ'বলৈ আমাক কি লাগে সাবজেক্ট আৰু প্ৰিডিকেটৰ দৰকাৰ যদি সাবজেক্ট আৰু প্ৰিডিকেট নাথাকে তো তেতিয়া আমাৰ এটা কি হয় সেন্টেন্স কমপ্লিট নহয় কিন্তু আমাৰ এইখিনিতে এটা কথা কওঁ যে কি সাবজেক্ট আমি জেনেৰেলি আমি সকলোৱে সাবজেক্ট বুলি জানো কিন্তু আৰু এটা ইয়াত যেতিয়া আমি হাই লেভেলত পঢ়িম তেতিয়াহ'লে এটা আমি জেনেৰেলি কি আমি সাবজেক্টে পাইছোঁ কিন্তু সাবজেক্ট আৰু যিটো দুৱাৰ মানে কি বুলি কয় কৰ্তা বুলি কয় এইটো হৈছে দুটা বেলেগ বস্তু অৰ্থাৎ দুৱাৰ সাবজেক্ট হ'ব পাৰে বা সাবজেক্ট দুৱাৰ নহয় মানে এনেকৈ ক'লে হয়তো বুজি নাপাব কিন্তু মই কৈছোঁ যে কি ৰাম ইজ প্লেইং ক্ৰিকেট মই আপোনাক লিখি কিনে দেখাইছোঁ যে কি কিটো বুজাই আছোঁ যে কি দুৱাৰ আৰু সাবজেক্টৰ মাজত পাৰ্থক্য থাকে তো ৰাম ইজ প্লেইং ক্ৰিকেট তো ইয়াত যিটো আমাৰ ৰাম আছে এইটো সাবজেক্ট হয় আৰু এইটো আমাৰ দুৱাৰো হয় এতিয়া এনেকৈ ক'লে বুজি নাপায় দুৱাৰো হয় কিন্তু অৰ্থাৎ মই ক'ব গৈছোঁ যে কি দুৱাৰ কৰ্তা কাক বোলে কৰ্তা বা দুৱাৰ কাক বোলে সেইটো দুৱাৰ যিকোনো এটা কাৰ্য কৰে অৰ্থাৎ ৰাম ইজ প্লেইং ক্ৰিকেট ৰামে ক্ৰিকেট খেলি আছে তো কাৰ্য কোনে কৰি আছে ৰামে কৰি আছে অৰ্থাৎ ৰাম এটা দুৱাৰো হয় পাছলৈ আৰু বুজি পাইছে থাকিব এতিয়া ডেফিনেশ্যন এটা মই বুজাইছোঁ আৰু সাবজেক্ট আমি সাধাৰণতে সাবজেক্ট বুলি কওঁ যাৰ বাবে কোৱা হয় যাৰ বাবে কথাষাৰ আমি কওঁ বা যাৰ বাবে কোনো এটা কথা কোৱা হয় তাক আমি কি বুলি কয় সাবজেক্ট বুলি কয় কিন্তু এই সেন্টেন্সটোৰ ক্ষেত্ৰত ৰাম ইজ প্লেইং ক্ৰিকেট এই সেন্টেন্সটোৰ ক্ষেত্ৰত আমি কাৰ কথা কৈছোঁ আমি ৰামৰে কথা কৈছোঁ অৰ্থাৎ ৰামটো দুৱাৰো হয় সাবজেক্টটো হয় বুজি পাইছে কি কৈছোঁ মই যে কি ৰামটো দুৱাৰো হয় সাবজেক্ট হয় ইন জেনেৰেল যে আমি লৈ যাওঁ যে কি ইন জেনেৰেলি যে আমি ক'বলৈ যাওঁ তেতিয়াহ'লে দুৱাৰ আৰু সাবজেক্ট এটাই কিন্তু আপোনালোকে দেখিছে যে কি যিটো কাৰ্য কৰে সেইটোক আমি দুৱাৰ বুলি কওঁ অৰ্থাৎ সেইটো সাবজেক্ট হয় কিন্তু সাবজেক্ট যিটো আছে সাবজেক্ট পাৰ্টিকুলাৰ এটা ডেফিনেশ্যন সাবজেক্ট পাৰ্টিকুলাৰ ডেফিনেশ্যন কি যিটোৰ বাবে বা আমি যিটো বস্তু বা যি মানুহৰ বাবে আমি কথাষাৰ কওঁ বা যোনে কি বুলি কয় যাৰ বাবে কোনো এটা কথা কোৱা হয় তাক আমি কি বুলি কয় সাবজেক্ট হয় কিছুমান ক্ষেত্ৰত
দুৱাৰ আৰু ছাবজেক্ট সদায় এটাই হয় আৰু কিছুমান ক্ষেত্ৰত কি হয় বেলেগ বেলেগ হয় আৰু আপোনাৰ যেতিয়া পাছলৈ নেক্সট পঢ়ি যাওঁতে আপোনাৰ এইটো যিটো ডেফিনেশ্যন আছে দুৱাৰ আৰু ছাবজেক্ট তো এইটো বস্তু আপোনালোকৰ অট'মেটিক কমপ্লিট হৈ যাব যেনেকৈ আমাৰ যেতিয়া এনেকুৱা চেণ্টেঞ্চ লৈ এক্সাম্পল দি কৰি থকা যাব তেতিয়াহ'লে আপোনাৰ ছাবজেক্ট আৰু দুৱাৰৰ মাজত কনফিউজনটো অট'মেটিক আপোনালোকৰ গুচি যাব আৰু মই ভাবিছোঁ আপোনালোকে বুজি পাইছে ছাবজেক্ট আৰু দুৱাৰৰ মাজত কি এতিয়ালৈ ইন জেনেৰেলি মই কৈছোঁ যে কি চেণ্টেঞ্চ এটা হ'বলৈ কি লাগে ছাবজেক্ট বা দুৱাৰ আৰু এটা আমাক কি লাগে প্ৰিডিকেট লাগে আৰু প্ৰিডিকেট মানে কি ক'ম কিন্তু এইখিনি কথাই আৰু এটা মই ইয়াৰ আৰু এটা উদাহৰণ দি কিনে বুজাম তেতিয়াহ'লে আপোনাৰ সম্ভৱ দুৱাৰ আৰু ছাবজেক্টৰ মাজত আপোনালোকৰ কনফিউজনটো দূৰ হৈ যাব যিটো হৈছে মই আৰু এটা এইটো ছেইম উদাহৰণ এটা লৈছোঁ যে কি কৃষ্ণা ইজ গুড প্লেয়াৰ গুড প্লেয়াৰ তো ইয়াত আমাৰ শ্ৰীকৃষ্ণ যি আহিছে তো কৃষ্ণা দুৱাৰ কেনেকৈ নহয় এইটো মই বুজাম এইটো ছাবজেক্ট আৰু দুৱাৰ হয়নে নহয় ছাবজেক্ট আৰু দুৱাৰ দুইটাই হয়নে নহয় আপোনালোকে বুজি পাব মই দুৱাৰৰ ডেফিনেশ্যনটো কি বুলি কৈছোঁ আপোনালোকে বহীত হয়তো লিখি ল'ব যে কি দুৱাৰৰ ডেফিনেশ্যন কি যে কি যিকোনো এটা কাম কাৰ্য কৰে কোনো এটা কাৰ্য কৰে তাক আমি কি বুলি কওঁ জেনেৰেল দুৱাৰ বুলি কওঁ আৰু ছাবজেক্ট কি যাৰ বাবে কোৱা হয় বা যাৰ বাবে কোনো এটা কথা কোৱা হয় তাক আমি কি বুলি কওঁ ছাবজেক্ট বুলি কওঁ আৰু যে ইংলিছ মিডিয়ামৰ হয় এইটো কি আপোনালোকে লিখিব যে কি উই টক এবাউট যাৰ বাবে আমি কথাষাৰ কওঁ এতিয়া আমাৰ এইটো ডেফিনেশ্যন আপোনালোকে বুজি পাইছে তো আমাৰ এইটো নেক্সট ডেফিনেশ্যন দি মই বুজাইছোঁ যে কি কৃষ্ণা ইজ গুড প্লেয়াৰ অফ ক্ৰিকেট বুলি ধৰি ল'লোঁ ক্ৰিকেট জেনেৰেলি আমাৰ ভাৰতত বহুত ফেমাছ ময়ো ক্ৰিকেট লাভাৰ তো সেইকাৰণে ক্ৰিকেট বুলি ধৰি লৈছোঁ আৰু কৃষ্ণা ইজ গুড প্লেয়াৰ তো আমি কি কৈছোঁ দুৱাৰৰ ডেফিনেশ্যনটো কি বুলি ক'লোঁ মই যে কি যিকোনো এটা কাৰ্য কৰে আমি ইয়াত কি কৰিছোঁ কৃষ্ণা ইজ গুড প্লেয়াৰ তো আমি যোনে কাৰ্যটো কৰে তো কৃষ্ণাই কাৰ্য কৰি আছে নেকি কাৰ্যটো কৰি থকা নাই ইয়াত কৃষ্ণাৰ কথা আমি কৈছোঁ জাষ্ট আমি কৃষ্ণাৰ কথা কৈছোঁ যে কি কৃষ্ণা এজন ভাল ক্ৰিকেট প্লেয়াৰ আমি তাৰ কথা কৈছোঁ কথাষাৰ যেতিয়া কৈছোঁ আমি তাৰ কাৰণে আমি ছাবজেক্টৰ ডেফিনেশ্যন সোমাই গৈছে যে কি যাৰ বাবে আমি কথাষাৰ কৈছোঁ অৰ্থাৎ সেইটো এটা ছাবজেক্ট হ'ল কিন্তু কৃষ্ণাই বৰ্তমান একো ক্ৰিকেট খেলি থকা নাই আমি কৃষ্ণাৰ জাষ্ট কথাষাৰ কৈছোঁহে যদি কৃষ্ণা খেলি থকা কথা ক'লোঁ হয় তো তেতিয়া আমাৰ কি হ'লে এইটো দুৱাৰো হ'লে ছাবজেক্টো হ'লে কিন্তু আমি এই যিটো চেণ্টেঞ্চত আছে এই চেণ্টেঞ্চটোত আমি কি কৈছোঁ কৃষ্ণা ইজ গুড প্লেয়াৰ অফ ক্ৰিকেট অৰ্থাৎ আমি সেই কৃষ্ণা নামৰ ল'ৰাটোৰ কথা আমি কৈছোঁ যে কি তেওঁ এজন ভাল ক্ৰিকেট খেলুৱৈ তো সেইকাৰণে সেইটো কি হয় এটা আমাৰ ছাবজেক্ট হ'ল কিন্তু তাতে আমাৰ কি এইটো দুৱাৰ নহ'ল ভাবছোঁ আমাৰ আপোনালোক ক্লিয়াৰ হৈছে আৰু এইটো যদি আমি চেণ্টেঞ্চৰ লগত যদি মই এইটো ৰিজাই চাওঁ যে কি ৰাম ইজ প্লেয়িং ক্ৰিকেট ইয়াত দুৱাৰো ৰাম ছাবজেক্টৰ ৰাম অৰ্থাৎ আমি ৰামৰ কথা ইয়াত কৈছোঁ আৰু ৰামে ক্ৰিকেটো খেলি আছে যিজনৰ কথা আমি কৈছোঁ তাক আমি দুৱাৰ বুলি ছাবজেক্ট বুলি কওঁ আৰু যিজনে কামটো কৰি আছে তাক আমি দুৱাৰ বুলি কওঁ তো ইয়াত আমাৰ ৰামে ক্ৰিকেট খেলি আছে আৰু ইয়াত আমাৰ ৰামৰ কথা কৈছোঁ ৰাম ইজ প্লেয়িং ক্ৰিকেট তো কোৱাও হৈছে তো সেইকাৰণে আমাৰ ছাবজেক্ট আৰু দুৱাৰ এটা হৈ গৈছে কিন্তু এই চেণ্টেঞ্চটো চাব গ'লে কৃষ্ণা ইজ গুড প্লেয়াৰ অফ ক্ৰিকেট আমি কৃষ্ণৰ কথা আমি কেৱল কৈছোঁ যে কি তেওঁ এজন ক্ৰিকেট ভাল খেলুৱৈ কিন্তু কৃষ্ণাই ক্ৰিকেট খেলি থকা নাই তো সেইকাৰণে আমাক কি কৰা নাই সেইকাৰণে কৃষ্ণা ছাবজেক্ট হ'ব কিন্তু আমাৰ কি নহয় ইয়াত দুৱাৰ নহয় হোপছ আপোনালোকৰ কনফিউজনটো অলপ ক্লিয়াৰ হৈছে দুৱাৰ আৰু ছাবজেক্টৰ মাজত ক্লিয়াৰ কৰিব পাৰিছোঁ তো এনেকৈ যেতিয়া আৰু চেণ্টেঞ্চ দি কিনে আগে বাঢ়ি যাম তো তেতিয়া আৰু ক্লিয়াৰ হৈ যাব যেনেকৈ আৰু এটা চেণ্টেঞ্চ আপোনালোকক মই দিছোঁ যে কি আমাৰ দিছপুৰ ধৰি লওক আমাৰ কেপিটেল চিটি অসমৰ তো দিছপুৰ ইজ দ্য কেপিটেল অফ আছাম লিখি ল'লোঁ এনেকৈ আছাম এইটো চেণ্টেঞ্চ বুজি পাব ইয়াত আপোনালোকে চাব গ'লে দিছপুৰৰ কথা আমি কৈছোঁ যে কি দিছপুৰ এখন কি হয় বুলি কয় আমাৰ কেপিটেল চিটি অফ আছাম বুলি কৈছোঁ কেপিটেল হয় আমাৰ অসমৰ তো আমাৰ ইয়াত দিছপুৰৰ কথা কোৱা হৈছে না কি দিছপুৰে কামটো কৰি আছে যদি দিছপুৰে যেতিয়া কামটো কৰি থাকিলে হয় তেতিয়া আমাৰ এইটো ছাবজেক্ট দুৱাৰো হ'ল হয় কিন্তু আমাৰ দিছপুৰৰ আমি জাষ্ট কথাষাৰ কৈছোঁ যাৰ কাৰণে আমি সেই কথাষাৰ কওঁ বা যি বস্তুৰ বাবে আমি সেই কথাষাৰ কওঁ সেইটো আমাৰ ছাবজেক্ট হয় তো সেইকাৰণে আমাৰ দিছপুৰ কি হয় আমাৰ ছাবজেক্ট হ'ল কিন্তু ইয়াত আমাৰ দিছপুৰৰ কোনো কাম কৰি থকা নাই তো দিছপুৰৰ বা কোনো কাম কৰি থকা নাই বা কোনো এটা কাৰ্য কৰি থকা নাই সেইকাৰণে আমাৰ এইটো কি হয় দুৱাৰ নহয় বাট ছাবজেক্ট হয় সেইকাৰণে মই এইটো চেণ্টেঞ্চটো মই যেতিয়া আপোনালোকক কৈছোঁ চেণ্টেঞ্চটো যেতিয়া মই কৈছোঁ যে কি চেণ্টেঞ্চটোত হ'বলৈ এটা কি লাগে ছাবজেক্ট লাগে আৰু এটা কি লাগে প্ৰিডিকেট লাগে তো আৰু ছাবজেক্ট বা দুৱাৰ ইন জেনেৰেলি আমি ক'ব পাৰোঁ যে কি ছাবজেক্টে দুৱাৰ হয় দুৱাৰে
কিন্তু দুৱাৰ ছাবজেক্ট নহ'ব পাৰে তো সেইটোৱে কথা ডেফিনেশ্যনটো সম্ভৱ আপোনালোকে বুজি পাইছে আৰু এইকেইটা যিকেইটা উদাহৰণ দিছোঁ উদাহৰণৰ সৈতে সম্ভৱ আপোনালোকে ডেফিনেশ্যনটো এতিয়ালৈ বুজি পাইছে আৰু যদি এইটো ক্লিয়াৰ হোৱা নাই তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকে বুজি পাইছে আৰু কিবা যদি কনফিউজন থাকে আপোনালোকে কমেণ্ট কৰি কিনে ভিডিঅ'ত আপোনালোকে ক'ব আৰু সেইটো বস্তু আকৌ লগা হ'লে আপোনালোকক ক্লিয়াৰ কৰি দিয়া হ'ব আৰু এনেকৈ যেতিয়া আপোনালোকে চেণ্টেঞ্চ কৰি যাম বা পঢ়ি থাকোঁতে চেণ্টেঞ্চ কৰি যাম তো আপোনালোকৰ দুৱাৰ আৰু ছাবজেক্ট যিটো আমাৰ ছাবজেক্ট আছে সেইটো ক্লিয়াৰ হৈ যাব আৰু এইটো ইমান সেই ডাঙৰ বস্তু নহয় যে কি আপোনালোকে ছাবজেক্ট বুলি ধৰি ল'ব পাৰে ইন জেনেৰেলি আপোনালোকে কিবা ছাবজেক্ট বুলি ধৰি ল'ব পাৰে জাষ্ট কিন্তু আপোনালোকে দুৱাৰ আৰু যে কি ছাবজেক্ট বেলেগ বস্তু আপোনালোকক বেছি কৰিব কৈছোঁতো তো সেইকাৰণে আপোনালোকক গোটাইখিনি যাতে অলপো বস্তু যাতে এৰি নাযাওক তো সেইকাৰণে আপোনালোকে যাতে গোটাইখিনি ক্লিয়াৰ হৈ যায় সেইকাৰণে আপোনাক এইখিনি বস্তু কৈছোঁ কি আৰু এটা কথা ক'ব ৰৈ গৈছে যে কি দুৱাৰ ইজিকেল টু ছাবজেক্ট আমি জানিলোঁ দুৱাৰ ইজিকেল টু ছাবজেক্ট বাট ইন চাম কণ্ডিশ্যন দুৱাৰ ইজ নট ছাবজেক্ট আপোনালোকৰ কণ্ডিশ্যন দুটাও বুজি পাইছে কিন্তু যদি আমি নোট আকাৰে যদি আমি বস্তুটো আমি পঢ়োঁ তেতিয়াহ'লে আমি কি দুটা কণ্ডিশ্যনত দুৱাৰ আৰু ছাবজেক্ট বেলেগ হয় কেৱল দুটা কণ্ডিশ্যন আমি আগৰ যদি চেণ্টেঞ্চটো লওঁ আপোনালোকে কণ্ডিশ্যন 1টো আমি গম পাব যে কি ৰাম ইজ প্লেয়িং ক্ৰিকেট এইটোত আমাৰ ৰামৰ কথা আমি কৈছোঁ আৰু ৰামে কাৰ্য কৰি আছে কাৰ্য মানে কি একশ্যন কৰি আছে এইটো একশ্যন কৰি আছে কি একশ্যন কৰি আছে ইয়াত খেলা প্লেয়িং একশ্যন কৰি আছে মানে কি কাৰ্য কৰিছে খেলা কাৰ্য কৰি আছে তো সেইকাৰণে আমাৰ কি হ'ল এইটোত আমাৰ ৰামটো কি হয় ছাবজেক্টটো হয় ৰামটো আমাৰ কি হয় দুৱাৰ হয় কিন্তু আমি যেতিয়া আমি ছেকেণ্ড যেতিয়া আমি এক্সাম্পলটো চাইছিলোঁ যে কি কৃষ্ণা ইজ গুড প্লেয়াৰ অফ ক্ৰিকেট তো আমাৰ কৃষ্ণা ইজ গুড প্লেয়াৰ অফ ক্ৰিকেট তো যেতিয়া আমি এনেকৈ কৈছোঁ যে কি কৃষ্ণা ইজ গুড প্লেয়াৰ অফ ক্ৰিকেট তো কি হয় ইয়াত ছাবজেক্ট আৰু যিটো দুৱাৰ আছে এইটো আমাৰ কি হয় বেলেগ হয় কাৰণ ইয়াত কি হয় এইটো আমাৰ যিটো আমাৰ কাৰ্য হৈ থাকে ইয়াত কাৰ্য খেলা হৈ থকা নাই কাৰ্য কি হৈ থাকে খেলি থকা নাই বা কাৰ্য কৰি থকা নাই কিন্তু কৃষ্ণাৰ কথা কোৱা হৈছে যে কি কৃষ্ণ নামৰ ল'ৰা এজন তো শ্ৰীকৃষ্ণজীৰ কথা কোৱা নাই মই তো কৃষ্ণ নামৰ ল'ৰা এজনে কি হ'ল ভাল প্লেয়াৰ হয় ক্ৰিকেটৰ তো সেইকাৰণে আমি কৃষ্ণৰ কথা কৈছোঁ যে কি সেইজন ভাল প্লেয়াৰ তো আমি যাৰ কথা কৈছোঁ তাক সেই হয় ছাবজেক্ট কিন্তু ইয়াত কৃষ্ণ খেলি থকা নাই সেইকাৰণে আমাৰ এইটো কি হয় দুৱাৰ নহয় অৰ্থাৎ আমি যিটো কণ্ডিশ্যন নাম্বাৰ ওৱান তাত আমি কি বুলি ক'ম যেতিয়া কোনো এটা কাৰ্য কৰি নাথাকে যিটো চেণ্টেঞ্চ কাৰ্য কৰা হৈ নাথাকে তেতিয়াহ'লে সেইটো কি হয় আমি তেতিয়া কি হয় ছাবজেক্ট আৰু দুৱাৰ বেলেগ হয় আপোনাৰ কণ্ডিশ্যন নাম্বাৰ 1টো মন থাকিব যেতিয়া আমাৰ এইটো কাৰ্য হৈ থাকে তেতিয়াহ'লে কি হয় ছাবজেক্ট আৰু দুৱাৰ ছেম হয় কিন্তু যেতিয়া কাৰ্য নহয় তেতিয়াহ'লে কি হয় ছাবজেক্ট আৰু দুৱাৰ বেলেগ হয় তাৰপিছত আৰু এটা কণ্ডিশ্যন নাম্বাৰ আছে যিটো কণ্ডিশ্যন নাম্বাৰ 2টো মই কৈ দিওঁ কণ্ডিশ্যন নাম্বাৰ 2টো ক'ব গৈছোঁ যে কি যেতিয়া চেণ্টেঞ্চ এটা পেছিভ ভইচত থাকে পেছিভ ভইচ কেনেকৈ পেছিভ ভইচ কি হয় এতিয়া বাৰু আপোনালোকে বুজি নাপাব কাৰণ পেছিভ ভইচটো শিকা হ'ব পাছত যেতিয়া ভইচ আহিব তো এতিয়া মই জাষ্ট এনে এটা এক্সাম্পলৰ কাৰণে উদাহৰণ বুজিব পৰাৰ কাৰণে কৈ থৈছোঁ যে কি এনেকৈ দিলোঁ ক'লোঁ যে কি ক্ৰিকেট ইজ প্লেইড বাই সাপোজ ইয়াত বেলেগ নাম এটা দিওঁ এইটো কি বুলি কয় এইটো ক্ৰিকেট ইজ প্লেইড বাই ৰাম বুলি ক'লোঁ ক্ৰিকেট ইজ প্লেইড বাই ৰাম তো এইটো আমাৰ যিটো চেণ্টেঞ্চ আছে এইটো আপোনালোকে গম পাইছে দেখা পাই আপোনালোক সম্ভৱ এইখিনিতো আপোনাৰ নলেজ আছে জানাই আপোনালোকে যে কি এইটো কি ভইচত আছে পেছিভ ভইচত আছে পেছিভ ভইচত যেতিয়া আছে তেতিয়া কি হয় এইটো আমাৰ এইটো ক্ৰিকেটটো কি হয় আমাৰ ইয়াত ক্ৰিকেটৰ কথা আমি কৈ থকা নাই হয়নে কিন্তু আমাৰ এতিয়া ৰামৰ কথা কৈছে ৰামে ক্ৰিকেট খেলিছিল তো এনেকুৱা কথা হয় তো ইয়াত আমাৰ কি হয় এইটো পেছিভ ভইচত আছে তো পেছিভ ভইচত থকাৰ কাৰণে কি হয় এইটো আমাৰ ছাবজেক্টটো আৰু কি হয় দুৱাৰটো বেলেগ বস্তু আমি ইয়াত কাৰ কথা কৈছোঁ ৰামৰ কথা কৈছোঁ অৰ্থাৎ ৰামটোৱে ছাবজেক্ট আমি আপোনালোকে জানে সম্ভৱ এক্টিভ ভইচ পেছিভ ভইচত ছাবজেক্টটো অবজেক্ট কৰা হয় অবজেক্টটো ছাবজেক্ট কৰা হয় তো সেইকাৰণে কৈছোঁ যে ইয়াত ৰামটো ছাবজেক্ট অৰ্থাৎ আমি কাৰ কথা কৈছোঁ ৰামৰ কথা কৈছোঁ তো সেইকাৰণে আমাৰ ৰামৰ যেতিয়া কথা কৈছোঁ ৰামটো এটা ছাবজেক্ট এইটো দুৱাৰ নহয় হয়নে খেলা কাম হৈ থকা নাই তো সেইকাৰণে পেছিভ ভইচত সাধাৰণতে কি হয় ছাবজেক্ট আৰু দুৱাৰটো কি হয় ছেম নহয় হোপছ আপোনালোকে বুজি পাইছে আৰু এইটো যিটো কণ্ডিশ্যন নাম্বাৰটো আৰু আপোনালোকে ভাল কণ্ডিশ্যন নাম্বাৰ 1টো আপোনালোকে সম্ভৱ বুজি পাইছে মোৰ বিশ্বাস আছে আপোনালোকে বুজি পাইছে যদি আপোনালোকে কিবা বুজি পোৱা নাই তেতিয়াহ'লে আপোনাক কমেণ্টত সুধিব কিন্তু যেতিয়া কণ্ডিশ্যন নাম্বাৰ 2 আছে কণ্ডিশ্যন নাম্বাৰ 2 এতিয়া আপোনালোকে লিখি থৈ দিয়ক এনেকৈ লিখি থৈ দিয়ক এইটো বস্তু যে কি পেছিভ ভইচত ছেম নহয় দুৱাৰ আৰু ছাবজেক্ট ছেম নহয় কিন্তু যেতিয়া আপোনালোকে এক্টিভ ভইচ আৰু পেছিভ ভইচ এক্টিভ ভইচৰ যিটো আমাৰ চিৰিজ আহিব মানে কি এইটোৱে কণ্টিনিউ হৈ যাব তো পেছিভ ভইচ আৰু এক্টিভ ভইচত যেতিয়া আহিব তো এইটো বস্তু আপোনালোকৰ কমপ্লিট ক্লিয়াৰ হৈ যাব যেনেকৈ দুৱাৰ আৰু ছাবজেক্ট বেলেগ হয় নে নহয় বা এনেকুৱা কিন্তু ইমান ডেপ্থক লৈকে কোৱা নাই মই জাষ্ট গোটাই একেবাৰে ডেপ্থক লৈকে কৈছোঁ কিন্তু এইটো ডেপ্থক লৈকে যেতিয়া যাব আপোনালোকে তো আপোনালোক ক্লিয়াৰ হৈ যাব যে দুৱাৰ আৰু ছাবজেক্ট কি তো সেনেকুৱা কিন্তু এতিয়া এইটো বস্তু ডেপ্থলৈ গ'লে আপোনালোকে বস্তুটো বুজি নাপাব কাৰণ আমি ইয়াৰ পৰা গোটাই একেবাৰে বেছিকৰ পৰা আমি কভাৰ কৰিছোঁ তেতিয়াহ'লে আমি যেতিয়া নেক্সট আমি এক্টিভ ভইচ আৰু পেছিভ ভইচ তেতিয়া আপোনালোকৰ এইটো সম্ভৱ ক্লিয়াৰ হৈ যাব